এসময়ত এজনী বুঢ়ী আছিল। তাই এজাক গৰু ৰাখি গাখীৰ বেছি কোনোমতে টুকটুক টাক টাককৈ খাই আছিল। তাই শোৱা ঘৰটো বৰ পুৰণি। তাৰ ছালৰ খেৰবোৰ উৱলি গৈছে দেখি উৰুখি বৰষুণত পানী পৰে। এদিন ডাৱৰীয়া ৰাতি তাই খাই বৈ উঠি শুবলৈ ধৰিলে। হে প্ৰভু, দীঘল ঠেঙীয়া নেপায় যেন। এই বুলি চাঙত উঠি শুই থাকিল। সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি নিবলৈ বুলি আহি গোহালিৰ কাষতে লুকাই বহি বুঢ়ী শুবলৈ বাট চাই আছিল। এটা বাঘেও বুঢ়ীৰ গৰু খাবলৈ মন কৰি এন্ধাৰে মুন্ধাৰে মনে মনে আহি গোহালিৰ গৰুজাকৰ মাজত সোমাই বুঢ়ী শুবলৈ বাট চাই আছিল। বাঘ আৰু চোৰ দুয়ো বুঢ়ীয়ে কোৱা সেই কথাষাৰ শুনিলে। কিন্তু দীঘল ঠেঙীয়া মানে কি সিহঁতে বুজিব নোৱাৰি ভাবিবলৈ ধৰিলে। দীঘল ঠেঙীয়াটো বা কি? দীঘল ঠেঙীয়াটো বা কি? বুঢ়ীৰ ভাত ঘুমতি আহিল। চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল। চোৰে ভাবিলে, কোনটো গৰু ভাল কোনটো বেয়া এন্ধাৰে মুন্ধাৰে কেনেকৈ চিনিম? এটাকে যিটো গৰুৱে টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱে নিশ্চয় চেঙা আৰু ভাল হ'ব। ইয়াকে থিৰ কৰি সি এটা এটাকৈ গৰুবোৰৰ টিকাত হাত ফুৰাবলৈ ধৰিলে। সেইদৰে সি হাত ফুৰাই চাই ফুৰোতে বাঘটোৰ টিকাত হাত পৰিলত বাঘটো জঁপিয়াই উঠিল। চোৰে ভাবিলে, এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব। ইয়াকে ভাবি সি বাঘটোৰ নেজডাল পকাই দি তাক খেদি লৈ যাব খোজোতেই বাঘে ভাবিলে, এইটো বুঢ়ীয়ে কোৱা কিবা দীঘল ঠেঙীয়াহে মোক পালে। এই ভাবি বাঘে আকৌ জাপ মাৰি উঠিল। চোৰে ভাবিলে, ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম। ইয়াকে ভাবি চোৰে জাপ মাৰি বাঘৰ পিঠিত উঠিলতে বাঘে তাক দীঘল ঠেঙীয়ে ভালকৈয়ে পালে বুলি থিৰ কৰি গোহালিৰ পৰা ওলাই চেকুৰি লৰ মাৰিলে। দীঘল ঠেঙীয়াই মোক ভালকৈ পালে আজি। চোৰেও গৰুটোৰ কেৰামতালি দেখি বুজিলে যে সি গৰু নহয়, কিবা দীঘল ঠেঙীয়াহে। এইটো গৰু নহয়, কিবা দীঘল ঠেঙীয়াহে। আজি মোক সঁচাকৈয়ে দীঘল ঠেঙীয়াহে পালে। দুয়োকো দীঘল ঠেঙীয়া ভাবি ভয়তে তৎমত এৰিলে। চোৰক পিঠিত লৈ বাঘে ঢাপলি মেলি হাবিত সোমাবলৈ ধৰোঁতেই চোৰে মৰু জিওঁকৈ বাঘৰ গলধনটো মুটুকাই ধৰিলে। তেতিয়া বাঘে ভাবিলে, ই দীঘল ঠেঙীয়া নহয়, ঘাৰ মুকুটোৱাহে। বাঘে ভয়ত আৰু বেগেৰে লৰ দিবলৈ ধৰিলে। চোৰে বাঘক ঘাৰ মুটুকাইও ৰাখিব নোৱাৰি শেষত বাঘৰ নেগুৰত হাত পৰিলত বাঘৰ লৰ আৰু চৰিল। লৰৰ কোবত চোৰটো বাঘৰ পিঠিত আৰু ৰ'ব নোৱাৰি মাটিত বাগৰি পৰিল। কিন্তু সি বাঘৰ নেগুৰডাল ইমান বৰ্জলেপ মুঠিৰে ধৰিছিল যে নেগুৰডাল চোৰৰ হাতৰ মুঠিতে পেপা কাঢ়ি ৰ'ল। বাঘ লৰ মাৰি সাৰিল। সি হাবিৰ ভিতৰ পাই অলপ উশাহ লৈ ভাবিলে, মোক ঘাৰ মুকুটোৱাই নহয়, পেপা কঢ়াইহে পাইছিল। ইফালে চোৰে হাতত নেগুৰডাল পিটিকি চিটিকি চাই দেখিলে যে সেইডাল গৰুৰ কি আন জন্তুৰ নেজ নহয়, বাঘৰহে নেজ। তেতিয়াহে তাৰ ভয় লাগিবলৈ ধৰিলে। এইডালচোন বাঘৰহে নেজ। হে প্ৰভু, তাৰমানে সেইটো বাঘহে আছিল। ৰাতিও ভালেমান হ'ল, এতিয়া বাটো চিনি নাপাম। ৰাতিটো ইয়াতে কটাব লাগিব। সেইবুলি সি ৰাতিটোৰ বাকী দুখৰ কটাবলৈ ওচৰৰে ওখ আম গছ এজোপাত উঠিল। ইফালে বাঘে হাবিত সোমাই তাক পেপা কঢ়াই পোৱা কথা তাৰ লগৰীয়া ভাই বন্ধুহঁতক ক'লে। এইটো বৰ লাজৰ কথা হ'ল। আমি বনৰ ৰজা, এতেকে আমাৰ লগৰীয়া ভাই ৰজা এজনক পেপা কঢ়াই এনে লঘু লাঞ্ছনা কৰিব, ই বৰ অসহনীয় কথা। ইয়াৰ প্ৰতিকাৰ নকৰিলে পেপা কঢ়াই পোৱা সেই বাঘটোৰ মাথোন নেজডালহে গৈছে। আমাৰ কিন্তু অপমানত নাক কাণ খোপাই যাব, আৰু তাৰ বাহিৰেও পেপা কঢ়া বুলি যদি কোনো জন্তু আমাতকৈ বলি হৈ ওলায় তেন্তে আমি ৰজাৰ শাৰীৰ পৰা গৈ খৰি ভাৰী পানী ভাৰীৰ শাৰীত পৰিমগৈ। এইবুলি সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতিলে। শুনা ভাই বন্ধুহঁত, আমি পলম নকৰি এতিয়াই পেপা কঢ়াৰ বিৰুদ্ধে যুদ্ধযাত্ৰা আৰম্ভ কৰিব লাগিব। ব'লা আমি সকলোৱে পেপা কঢ়াক বিচাৰি যাওঁ। দুকুৰিমান বাঘে পেপা কঢ়াক বিচাৰি চলাত লগালে, কিন্তু ক'তো সিহঁতে পেপা কঢ়াক নেদেখিলে। শেষত এটা বাঘৰ চকু সেই আমজোপাৰ আগত পৰিলত সি পেপা কঢ়াক তাত বহি থকা দেখিলে। সেইটো পেপা কঢ়া, এইবুলি সি আঙুলিয়াই দেখুৱালত এটাইবোৰ বাঘে একেবাৰে হাউৰি মাৰি উঠিল। কিছুপৰ সিহঁতে ভাবি চিন্তি বুদ্ধি এটা সাজিলে। বন্ধুহঁত শুনা, ইয়াক ঢুকি পাবলৈ আমি এটাৰ পিঠিত এটা উঠিব লাগিব। ঠিকেই কৈছা, আমি এটাৰ পিঠিত এটা উঠি গৈ থাকিলেই তাক ঢুকি পামগৈ। উঠা। পেপা কঢ়াক ঢুকি পাবলৈ সিহঁতে এটাৰ পিঠিত এটা আকৌ সেইটোৰ পিঠিত আন এটা সেইদৰে উঠি ওখ হৈ গ'ল।
সৰ্বনাশ, এতিয়াহে বিপাঙে মৰিলোঁ। তৎক্ষণাত চোৰেও এটা বুদ্ধি উলিয়ালে। সি দেখিলে যে নিচেই তলত পেপা কঢ়াই পোৱা বাঘটো। সেই নেগুৰ খৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে মাত লগালে। খৰা চাবি চাবি। খৰা বাঘে ভাবিলে, কৌ পেপা কঢ়াই আনবোৰক এৰি মুখে ধৰে নেকি? ইয়াকে ভাবি সি সত্যি বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে। সি তেনে কৰিলত তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হৈ যোৱা আটাইবোৰ বাঘ থলথল কৰে মাটিত সৰি পৰিল। সিহঁতেও আমাকো পেপা কঢ়াই পালে বুলি ভাবি বৰকৈ নৰা নৰা ছিঙি লৰি হাবিলৈ পলাই গুচি গ'ল। চোৰে ৰাতিটো তাতে থাকি ৰাতিপুৱাতে গছৰ পৰা নামি তাৰ ঘৰলৈ গুচি আহিল। আৰু তেতিয়াৰে পৰা সি চোৰ নকৰোঁ বুলি শপত খালে। আজিৰ পৰা আৰু মই চোৰ নকৰোঁ, শপত খাইছোঁ।